This is wonderful. It's a big clap. ধন্যবাদ জনাইছোঁ আমাৰ মুখ্যদ্বাৰ এতিয়া মুকলি হ'ল আমি সবে এতিয়া ভিতৰত সোমাব পাৰোঁ আহক সবকে আমি ৱেলকাম জনাইছোঁ নমস্কাৰ জনাইছোঁ আপোনালোকক আজি ষ্টাৰ ডেন্স একাডেমীৰ আজি ইয়াতে শুভ উদ্বোধন আছিল এইটো হ'ল আসাম একাডেমী কয়াকুছি আপোনালোকৰ সবে গম পায় ইয়াতে আমাৰ মুখ্য উদ্যোক্তা হিচাপত আছিল আমাৰ বাহাৰুল হক খান তেখেতৰ উদ্যোগত এটি অসমলৈ সুনাম কঢ়িয়াই আনিব পৰাৰ সম্ভাৱনাৰে ভৰপূৰ ষ্টাৰ ডেন্স একাডেমী আজি শুভ উদ্বোধন হ'ল এই উদ্বোধনত আমি আমন্ত্ৰিত অতিথিসকলক ইয়াতে মাতিছিলোঁ তাৰে ভিতৰত আছিল পংকজ কুমাৰ পাঠক কোৰিঅ'গ্ৰাফাৰ আৰু মাৰ্চিয়েল আৰ্টিষ্ট তাৰ বন্তি প্ৰজ্বলনত আছিল খণ্ডকাৰ হেদায়তুল্লাহ আৰু তাৰ সহযোগ কৰিছিল থুনু ডেকা দেউৰী মডেল আসাম আমাৰ কাৰ্যসূচীত প্ৰথমে আছিল আমাৰ হিয়াৰা মথু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়া সেইটো কাম আমাৰ প্ৰথমতে আমি শ্ৰদ্ধাঞ্জলিখিনি আমি কৰিছোঁ তাৰ পিছতে আমাৰ অপেনিং সেশ্যন আৰম্ভ হৈছে আমাৰ প্ৰথম পংকজ কুমাৰ পাঠকে কোৰিঅ'গ্ৰাফাৰ আৰু মাৰ্চিয়েল আৰ্টিষ্টে ষ্টেজখন ইনগ্ৰেশ্যন কৰিছে আৰু মই আশা কৰোঁ যেনেকৈ ধৰক আজি কয়াকুছিৰ ভিতৰত আগতে আমি সেনেকুৱা সুযোগ হয়তো পোৱা নাছিলোঁ এইবাৰ আমি বিশেষ এটা সুযোগো পাইছোঁ আমাৰ ল'ৰা ছোৱালীবিলাক কণ ল'ৰা ছোৱালীবিলাক ভৱিষ্যতে কেৱল যে শিক্ষাৰ লগতেই জড়িত সেইটো নাথাকি নিজৰ বৌদ্ধিকৰ লগত শাৰীৰিক গঠনত দেহা গঠনতো ইভেন মানসিক শান্তিৰ কাৰণেও এই ডেন্স একাডেমীয়ে নিশ্চয়কৈ সহায় কৰিব বুলি মই ভাবোঁ ষ্টাৰ ডেন্স একাডেমীত আজি এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি সঁচাকৈ আনন্দিত হৈছোঁ আৰু এই পৰিৱেশটো যাতে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে যাতে বিভিন্ন অভিভাৱকে আহিছে নিজৰ ষ্টুডেণ্টক লগত লৈ আহিছে আৰু এই গাৰ্জেনবিলাকৰ যি আগ্ৰহ উদ্দীপনা সেইবিলাক চাই সঁচাকৈ ভাল লাগিছে আৰু জানিছোঁ যে শিক্ষা সাহিত্য সংস্কৃতিৰ লগত আমাৰ নৃত্যটো এটা অলংকাৰ আৰু এই অলংকৃত কৰিব কয়াকুছি নিশ্চয় বাহাৰুল ইছলামে আৰু তাৰে আমি আশাবাদী আৰু অভিভাৱক অভিভাৱকসকলো এই ক্ষেত্ৰত আটাইয়ে আশাবাদী গতিকে নিশ্চয় ষ্টাৰ ডেন্স একাডেমীৰ উজ্জ্বল ভৱিষ্যত হ'ব এইখিনি মই কামনাও কৰিছোঁ আজি যথেষ্ট ভাল লাগিল আৰু মানে কয়াকুছি অঞ্চলৰ কাৰণে এটা মানে ভাল গৌৰৱৰ কথা যে এটা ভাল অনুষ্ঠান বা এটা ভাল প্লেটফৰ্ম এটা পোৱা গ'ল এতে মানে কণ ল'ৰা ছোৱালীৰ বাবে এটা মানে এতিয়া এই ডান্স একাডেমীটো সেইটো এটা মানে নতুনকৈ এটা মানে পথ এটা মুকলি কৰি দিলে যাতে আগন্তুক দিনত এই একাডেমীৰ জৰিয়তে নৃত্য প্ৰতিযোগিতাই হওক বা আন সাংস্কৃতিক যিবিলাক দিশ যিবিলাকত প্ৰশিক্ষণ পাব ইয়াতে তাৰ দ্বাৰা যাতে তেওঁলোকে মানে এই জাগাটোৰ মানে সুনাম গঢ়িয়াই আনে তাৰে ভৱিষ্যত কামনা কৰিলোঁ লগতে বাহাৰুল হকক ধন্যবাদ জনাইছোঁ লগতে ইয়াৰে আয়োজকসকলক আৰু যিমান গাৰ্জেনসকলকে আছে তেওঁলোককো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আজি এই সভাখনত আহিছে বা তেওঁলোকে আগ্ৰহ দেখাইছে যে এনেকুৱা এটা অনুষ্ঠানত তেওঁলোকে আগ্ৰহ দেখাইছে সেইটোৱে মানে আমাৰ কাৰণে ভাল লাগিছে যে এনেকুৱা মানে নৃত্য একাডেমী বা সেইবিলাকত মানে আগ্ৰহটো বহুত কম থাকে কিন্তু এওঁলোকে আহিছে তাতে এটা মানে ভাল লক্ষণ যে এইটো একাডেমীটো মানে ফিউচাৰ ইয়াৰ পৰা এটা ভাল ষ্টুডেণ্ট আমি ইয়াৰ পৰা ডেফিনেটলি পাম বুলি আশা কৰিছোঁ যাতে আমাৰ এই অঞ্চলটোত মানে সুনাম গঢ়িয়াই আনে বুলি মই আশা কৰিছোঁ হয় মই বাহাৰুল হক খান আজি ইয়াতে উপস্থিত হোৱা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু বহুতখিনি সহায় সহযোগিতা কৰিছে আজি ইয়াত আহি সকলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ আজি ষ্টাৰ ডান্স একাডেমী কয়াকুছিত আৰম্ভ কৰা হ'ল সকলোৱে সহায় সহযোগিতা কৰিব আৰু আমাৰ ক্লাছ আমাৰ 5 বছৰৰ পৰা মোটামুটি 15-20 বছৰলৈ আমি ল'ৰা ছোৱালী ইয়াত নামভৰ্তি অন্তৰ্ভুক্ত কৰিম সকলোৱে সহযোগিতা কৰিব আৰু সৎ পৰামৰ্শ দিব আৰু আমি যাতে আগবাঢ়ি যাব পাৰোঁ এই ষ্টাৰ ডেন্স একাডেমীলৈ আপোনালোকে সহযোগিতা কৰিব আৰু আমাৰ স্কুল কয়াকুছি আসাম একাডেমী বিবি ৰোড বৰপেটা ভৱানীপুৰৰ যিটো আমাৰ কয়াকুছি আসাম একাডেমী ইয়াতে আমি স্থাপন কৰিছোঁ
আছে